মাকুমত 4 গোধন চোৰক আটক জোৱানিখা মাকুম আৰক্ষীয়ে মাকুম আৰক্ষী থানাৰ অন্তৰ্গত হেবেদা গাঁৱৰ পৰা AS23 CC 8376 নম্বৰৰ এখন চুটা হাতীত চোৰাংভাৱে কঢ়িয়াই নিয়া গোধনসহ 4 চোৰক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰকেইটা ক্ৰমে বৰহাবজানৰ আব্দুল ৰহিম, ৱাজিদ একন, জাভেদ আলী আৰু ৰিকি আহমেদ। আটকাধীন চোৰকেইটা মাকুম আৰক্ষীয়ে উক্ত গোধন কেইটা লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত হোৱাৰ বাবে আজি লাংকাচি আৰক্ষী চকীত বাহনসহ চোৰকেইটাক গতাই দিয়ে। বৰ্তমান লাংকাচি আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰকেইটাক জেৰা অব্যাহত ৰাখিছে।